এতিয়া একো কৰিব নোৱাৰাৰ ক্ষোভত আমাৰ বিশ্বাসত আঙুলি টোৱাই দিলে। বাহ, তই ইমান দিনৰ আমাৰ মৰম ভাল পোৱা বিশ্বাসক সেই অভদ্ৰটোৰ কাৰণে তই এনেকৈ বদনাম কৰিব পাৰ? তেতিয়াহ'লে তই শুন, আজিৰে পৰা এই মুহূৰ্তৰ পৰা আমাৰ মাজত সকলোবোৰ শেষ। শেৱালি, বল। অ বাবা, তোক তেতিয়াৰ পৰা বৰমাৰে মাতি আছে, শুনা নাই? নাই শুনা। কিয় মাতিছে? বজাৰলৈ যাবলৈ কৈছে, কিবা আনিব লাগে বোলে। আমাৰো নাই, মিঠাতেল নাই, চেনি নাই, দাইল নাই, লৈ আহিবি দে। বৰ্মা, 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 কি কি আনিব লাগিব? কি কি আনিব লাগিব মানে? এইজনী দেখোন লগত যাবই। কিয় এইজনীয়ে কোৱাই নাই নেকি? নাজানো আৰু দেই তহঁতৰ কি ভেম। গধূলি হোৱাৰ আগতে দুইটাই ঘৰ সোমাবিহি। এনেকে উঠিম নেকি? ঘূৰি চালেও এজনী ফুলি যাব নহয়। চাইকেলখনত দুখন গ্লাছ লগাই ল'ব পৰা হ'লে। গাহৰিটো কথা এবাৰ ঘূৰিও নাচায়, কি খোচাই নাকটো ভাঙি দিবলৈ মন যায়। হ'ব, তোৰ বাদে মোক আন কোনেও নিব নোৱাৰে। বল। এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত।